ৱেলকাম টু মাই বি এ লাৰ্ণাৰ ইউটিউব চেনেল। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ বহুতে প্ৰায়ে ATM মেচিন ব্যৱহাৰ কৰি থাকে, নহয়নে বাৰু? কিন্তু এই ATM মেচিনৰ আৱিষ্কাৰ কোনে আৰু কেতিয়া কৰিছিল সেই সম্পৰ্কে আপোনালোকে জানেনে বাৰু? আজি মই এই ATM মেচিনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকৰ জানি ভাল লাগিব। 1. ATM জন শ্বেফৰ্ড বেৰন নামৰ এজন স্কটিছ নাগৰিকে আৱিষ্কাৰ কৰিছিল। 1965 চনত এদিন বেৰনে টকা উলিয়াবলৈ বেংকলৈ গৈছিল, কিন্তু 1 মিনিট পলম হোৱাৰ বাবে বেংকটো বন্ধ হৈ গৈছিল। ইয়াৰ পিছত জন শ্বেফৰ্ড ৱাৰেনে ভাবিছিল, কিয়নো এনে এটা যন্ত্ৰ তৈয়াৰ নকৰে যাৰ দ্বাৰা 24 ঘণ্টাত ধন উলিয়াব পাৰি। এই চিন্তাৰে জন শ্বেফৰ্ড বেৰনে প্ৰায় 2 বছৰৰ ভিতৰত প্ৰথম ATM মেচিন উদ্ভাৱন কৰিছিল। 2. নগদ ধন উলিয়াবৰ বাবে প্ৰথম ATM 1967 চনৰ 27 জুনত বাৰ্কলেজ বেংক অফ লণ্ডনত স্থাপন কৰা হৈছিল। এই ATMৰ পৰা ধন উলিওৱা প্ৰথম ব্যক্তিজন আছিল কৌতুক অভিনেতা ৰেগ ভাৰ্নি। 3. জন শ্বেফৰ্ড বেৰনে প্ৰথমে 6টা সংখ্যাৰ ATM পিন নম্বৰ ৰাখিব বিচাৰিছিল, কিন্তু তেওঁৰ পত্নী কেৰোলিনে 6টা অংক মনত ৰাখিব পৰা নাছিল। সেয়েহে তেওঁ 4টা সংখ্যাৰ ATM পিন নম্বৰ প্ৰস্তুত কৰিছিল। 4. ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে 1987 চনত ATMৰ সেৱা আৰম্ভ কৰা হৈছিল। প্ৰথমে হংকং আৰু চাংহাই বেংকিং কোঅপাৰেচনে মুম্বাইত ATM মেচিন স্থাপন কৰিছিল। 5. ATMৰ পৰা কেৱল টকাই নহয়, সোণো উলিয়াব পাৰি। প্ৰথম সোণৰ প্লেট আহৰণ কৰিব পৰা যন্ত্ৰটো আবু ধাবিৰ এমিৰেটছ পেলেচ হোটেলৰ লবিত স্থাপন কৰা হৈছিল। এই যন্ত্ৰটোৰ পৰা 320 প্ৰকাৰৰ সোণৰ সামগ্ৰী উলিয়াব পাৰিছিল। 6. বন্ধুসকল, আপোনালোকে জানেনে কেৰালাৰ কোচিত প্ৰথম ফ্লোটিং বা ওপঙি থকা ATM মেচিন স্থাপন কৰা হৈছিল। এই ATM মেচিনটো ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা স্থাপন কৰা হৈছিল। ইয়াক কেৰালা শ্বিপিং এণ্ড ইনলেণ্ড নেভিগেশ্যন কোঅপাৰেচন কোম্পানীৰ দ্বাৰা তত্ত্বাৱধান কৰা হৈছিল। 7. বন্ধুসকল, আপোনালোকে জানেনে ইউৰোপীয় দেশ ৰোমানিয়াত বেংক একাউণ্ট অবিহনে ATM ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে ভাৰতকে ধৰি বহুতো দেশত এনে সুবিধা উপলব্ধ নহয়। 8. ব্ৰাজিলত বেংকিং লেনদেন আৰু পাছৱৰ্ড সুৰক্ষিত কৰিবলৈ বায়'মেট্ৰিক ATM ব্যৱহাৰ কৰা হয়। ব্যৱহাৰকাৰীসকলে প্ৰথমে এই ATMবোৰত আঙুলিবোৰ স্কেন কৰিব লাগে। 9. ATMক বিভিন্ন দেশত বিভিন্ন নামেৰে জনা যায়। UK আৰু নিউজিলেণ্ডত ইয়াক কেছ পইণ্ট বা কেছ মেচিন বুলি কোৱা হয়। অষ্ট্ৰেলিয়া আৰু কানাডাত ইয়াক মানি মেচিন বুলি কোৱা হয়। 10. 1968 চনত বাৰ্কলেজ বেংকত স্থাপন কৰা ATMৰ পৰা টকা উলিয়াবলৈ কাৰ্ড ব্যৱহাৰ কৰা হৈছিল। এই কাৰ্ডখন বেংকৰ পৰা ল'ব লাগিছিল, যদিও কাৰ্ডখন মেচিনৰ ভিতৰত এৰি দিয়া হৈছিল আৰু প্ৰতিবাৰেই এনেধৰণে নতুন কাৰ্ড এখন ল'ব লগা হৈছিল। 11. যদি কোনোবাই গোটেই ATM চুৰি কৰে তেন্তে তেওঁ পৰ্যাপ্ত দূৰলৈ যাব নোৱাৰে, কাৰণ এই মেচিনটোত এটা চিপ ইনষ্টল কৰা থাকে যাক GPSৰ জৰিয়তে ট্ৰেক কৰিব পাৰি। 12. ATMৰ ভিতৰত এটা নীলা চিয়াহীৰ বটল ৰখা হয়, য'ত টকাবোৰ ৰখা হয়। যদি কোনোবাই জোৰকৈ টকা এটা উলিয়াবলৈ চেষ্টা কৰে বা যন্ত্ৰটো ভাঙি দিয়ে, তেনেহ'লে নোটবোৰত চিয়াহী বিয়পি পৰিব। 13. বন্ধুসকল, আপোনালোকে জানেনে বিশ্বৰ সৰ্বোচ্চ ATM নাথুলাত স্থাপন কৰা হৈছে। ইয়াৰ উচ্চতা হৈছে সাগৰ পৃষ্ঠৰ পৰা 14,300 ফুট ওপৰত। ইয়াক ভাৰতীয় ইউনিয়ন বেংকৰ দ্বাৰা পৰিচালিত কৰা হয়। ইণ্ডো-চীন বৰ্ডাৰত নিযুক্তি পোৱা সেনা জোৱানসকলৰ বাবে এই ATM স্থাপন কৰা হৈছে। বন্ধুসকল, আজি ATM সম্পৰ্কে তথ্যবোৰ ইমানে আছিলে। যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।